এইটো ৰাস্তাটো এতিয়া ভাঙা নাই, একচুৱেলি 2 বছৰ ধৰি এইটো ৰাস্তা ভাঙা। এইটো ৰাস্তাৰ পৰা যে কিমান মানে বাহন এই পুখুৰীত গৈছে হিচাপ নাই, কিন্তু স্থানীয় বিধায়ক 1 কিলোমিটাৰ নিলগত থকা অৱস্থাতো এইটো ৰাস্তাৰ বিষয়ে একো অৱগতই নহয়। আৰু বৰ্তমান চেঙা সমষ্টিৰ চাৰিওফালে পানী, এই বিষয়ে বিধায়কে কিবা খবৰ ল'বলৈ আহিছিল নেকি? একো খবৰ লোৱা নাই, সি দিছপুৰত বহি আছে, এতিয়ালৈকে অহাই নাই এইফালে। আমি দেখিছো যে ইলেকশ্যনৰ আগতে বিধায়কে ডাঙৰ ডাঙৰ ফুলজাৰি ভাষণ দিছিল, এতিয়া সেই ভাষণ মতে কাম কৰিছে নে নাই? এটা কামো কৰা নাই এতিয়ালৈকে। এতিয়া যিহেতু চেঙা সমষ্টি মানে গৰাখহনীয়া কবলত মানে বানপানী কবলত পৰিছে, এই বিষয়ে কিবা সাহায্য দিছে নেকি? নাই দিয়া, এতিয়ালৈকে অলপ সাহায্য দিয়া নাই। এই ৰাস্তাখিনিৰ বিষয়ে তুমি কি ক'বা? এই ৰাস্তাখিনিতো এই ৰাস্তাদি এইফালৰ যিমান সৰু সৰু ছাত্ৰ ছাত্ৰী আছে চব স্কুলত যায়। বহৰী বজাৰত এইফালৰ পৰা যিমান যাতায়াতৰ সুবিধা চব বন্ধ হৈ গৈছে। এইটো ৰাস্তা দি চলাচল কৰিবই নোৱাৰি এতিয়া। ৰাস্তাখিনি বহৰী ভাতগাঁৱৰ মাজৰ ৰাস্তা এইটো। এতিয়া তোমাৰ দাবীটো কি? দাবীটো স্থানীয় বিধায়ক আৰু চৰকাৰক এইটোৱে দাবী জনাও যে আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে সোনকালে। তোমাৰ নামটো? ৰুহুল আমিন। ভাঙি আছে, এই বিষয়ে চেঙা সমষ্টি বিধায়ক আহিছিল নে নাই? নাই, অহা নাই। অহা নাই। চেঙা সমষ্টিৰ চাৰিওফালে পানী, বিধায়কে কোনো ধৰণৰ খবৰ লৈছিল বুলি জানে? নাই, খবৰ লোৱা নাই। সাহায্য দিছিল নেকি চৰকাৰৰ পৰা? নাই, কোনো সাহায্য আমি পোৱা নাই। আৰু এইখিনি ৰাস্তা যদি ভাঙে, এই গাঁৱত মানে বহুত মানুহৰ বসতি, বহুত মানুহৰ ক্ষতি হৈ আছে, আমাৰো অসুবিধা হৈ আছে। আপোনাৰ ঘৰ কোনখিনি? আমাৰো ঘৰ এইখিনিতে। আমি দেখিছো সৰু সৰু ল'ৰা ছোৱালী স্কুললৈ যাব নোৱাৰে, মানে অসুবিধা হয়, এই বিষয়ে আপুনি কি ক'ব? আমাৰ সৰু সৰু ল'ৰা ছোৱালী গাঁৱৰ কোনো যাব নোৱাৰে, এই পানী ৰাস্তা চাস্তা ভাঙি গৈছে। এনেকুৱা ভাবে যদি পানীৰ স্ৰোতটো মানে বাঢ়ে, তেতিয়াহ'লে আৰু ৰিক্স হ'ব নাই? ৰিক্স হ'ব, যাতায়াত ব্যৱস্থা অসুবিধা হ'ব। বহুত অসুবিধা হ'ব। আৰু এই বিষয়ে বিধায়কৰ ওচৰত কি দাবী জনায় আপুনি? দাবী জনাই আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে।